এজেপি না থাকিব বিজেপি না থাকিব আপোনালোকে যাক ভাল পায় তাকে আপোনালোকে প্ৰেচিডেণ্ট পাতিব। পঞ্চায়ত গঠনৰ মাজতে ৰণচন্দী ৰূপ এগৰাকী মহিলাৰ। আমাৰ মুখ্যমন্ত্ৰীৰ কথা কি মোক কি চাৰিটা নেকি? প্ৰথমে চাল্লা আমাৰ যেতিয়া আহিছিলে মুখ্যমন্ত্ৰী তেতিয়া আমাক কৈছিলে যে আপোনালোকে নিৰ্দলীয় হয়নে ৰাজ কমচোন নিৰ্দলীয় হয় আপোনালোকে ভোট মাৰিব। তেতিয়া প্ৰথমত ক'লে কলিয়াবৰৰ হালনাত একাংশ দলীয় সমৰ্থকৰ বিক্ষোভ প্ৰদৰ্শন। আমাৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া চাল্লাত আহিছিলে যেতিয়া তাত সভা হৈছিলে ইলেকশ্যনৰ আগত পঞ্চায়ত ইলেকশ্যনৰ আগত তেতিয়া আমাৰ মুখ্যমন্ত্ৰী মামাই হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে এজেপি বিজেপি হ'ব, কাউন্সিলৰ এজেপি বিজেপি হ'ব। কিন্তু 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 আপোনালোকে ৱাৰ্ড মেম্বাৰ আপোনালোকে আপোনাৰ ৰাইজক যোনটো ল'ৰা ছোৱালী ডাবৰু বুঢ়া যাক ভাল পায় পাণ দোকানী হওক ৰাস্তাত পৰি থকা মানুহ হওক যোনে হওক মেট্ৰিক পাছ কৰিলে আপোনালোকে ৱাৰ্ড মেম্বাৰ দিব। এই ৱাৰ্ড মেম্বাৰৰ পৰা আপোনালোকে বাছনি কৰিব যে প্ৰেচিডেণ্ট হ'ব লাগিব। পঞ্চায়ত গঠনক লৈ কলিয়াবৰত হঠাতে গৰজি উঠিল একাংশ ৰাইজ। পঞ্চায়তৰ সভাপতিৰ পদ নিৰ্বাচনত ৰাইজৰ সমৰ্থকৰ প্ৰাৰ্থী অমৃত ওৰাঙে বিপুল ভোট লাভ কৰাৰ পিছতো সভাপতিৰ পদ লাভ নকৰাত ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদী মহিলাৰ ৰণচন্দী ৰূপ। পঞ্চায়ত কৈছিলে আমাৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া চাল্লাত আহিছিলে যেতিয়া তাত সভা হৈছিলে ইলেকশ্যনৰ আগত পঞ্চায়ত ইলেকশ্যনৰ আগত তেতিয়া আমাৰ মুখ্যমন্ত্ৰী মামাই হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে এজেপি বিজেপি হ'ব, কাউন্সিলৰ এজেপি বিজেপি হ'ব। কিন্তু 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 আপোনালোকে ৱাৰ্ড মেম্বাৰ আপোনালোকে আপোনাৰ ৰাইজক যোনটো ল'ৰা ছোৱালী ডাবৰু বুঢ়া যাক ভাল পায় পাণ দোকানী হওক ৰাস্তাত পৰি থকা মানুহ হওক যোনে হওক মেট্ৰিক পাছ কৰিলে আপোনালোকে ৱাৰ্ড মেম্বাৰ দিব। এই ৱাৰ্ড মেম্বাৰৰ পৰা আপোনালোকে বাছনি কৰিব যে প্ৰেচিডেণ্ট হ'ব লাগিব। আপোনালোকে এইটো চিলেকশ্যন কৰিব। আমি মোৰ কথা শুনক, এতিয়া আমি কৰিলো ইমানজন আমি যিজনক জিকালো তেওঁ ভাল মানুহ। আমি তুৰাং এটা ৱাৰ্ডত এজন থাকিব ৱাৰ্ড মেম্বাৰৰ পৰাই প্ৰেচিডেণ্ট হ'ব। ঠিক আছে আমি মানিলো। আমি ভাবিলো তেখেতক বিপুল ভোটত জিকাম আৰু আমাৰ মাতত কোনো নকৰিব। মন্ত্ৰীয়েতো কৈয়ে দিছে আমাক মুখ্যমন্ত্ৰীয়েতো কৈয়ে দিছে আমাক যে ৰাইজেহে পাতিব, ইয়াত কোনো দলৰ মানুহ নাহিব, দলৰ সভাপতি বা মন্ত্ৰী বা কোনো নাহিব বুলি কৈছিলে। এতিয়া আমি আহিলো তাক বিপুল ভোটত জিকালো। তাক কি হ'ল ভিতৰত টছ হ'ল কি হ'ল নাজানো, কিন্তু তাক কোনো চাপোৰ্টেই নকৰিলে সিহঁতৰ এজেপিৰ বিজেপিৰ মাজত কি হ'ল নাজানো। তাক এতিয়া প্ৰেচিডেণ্ট নিদিয়ে। কলিয়াবৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট টাইম 8।